আজি এইটো ভিডিও ডিসকাস কৰিম BA BSc BCom ফার্স্ট সেমিস্টার নিউ বেচ 2026-27 AEC এবিলিটি এনহান্সমেন্ট কোর্স এছামিজ যোগাযোগমূলক অসমীয়া আৰু লিখন কলা ফাইনাল এক্সামিনেশন 2026 কমন অবলিক ইম্পৰ্টেন্ট কোশ্চেন এণ্ড আনসাৰ চেপ্টাৰ নম্বৰ 1 ভাষা জ্ঞান তো যিসকল ছাত্ৰ ছাত্ৰী BA BSc BComত পঢ়ি আছে তো ফার্স্ট সেমিস্টাৰত তো তেওঁলোকৰ যেহেতু AEC এটা সাবজেক্ট আছে তো AEC যিসকল ছাত্ৰ ছাত্ৰী এছামিজ লৈছে সেই এছামিজ সাবজেক্টৰ নামটো কি যোগাযোগমূলক অসমীয়া আৰু লিখন কলা তো এই সাবজেক্টত তোমালোকৰ ফাইনাল এক্সাম 2026 বৰৰ কাৰণে ইম্পৰ্টেন্ট বা কমন কোশ্চেন আনসাৰ ডিসকাস কৰিম চেপ্টাৰ নম্বৰ 1 আৰু ইতিমধ্যে এই সাবজেক্টৰ তোমালোকৰ সিলেবাসৰ ওপৰত এখন ভিডিও বনাই দিয়া হৈছে তো সিলেবাসটো তোমালোকে চাই লবা তো সেই ভিডিও ডেসক্ৰিপচনত কমেন্ট পিনত লিংক দিয়া আছে তোমালোকে সিলেবাসটো চাই লবা আজি তোমালোকৰ চেপ্টাৰ 1 ভাষা জ্ঞানৰ ইম্পৰ্টেন্ট কোশ্চেন আনসাৰটো চোৱা তো কোশ্চেন নম্বৰ 1 ইম্পৰ্টেন্ট প্ৰশ্ন যে ভাষা বুলিলে কি বুজা জিও 2023 তো ভাষা বুলিলে কি বুজা এই প্ৰশ্নটো গুৱাহাটী ইউনিভাৰ্সিটি ফাইনাল এক্সামিনেশন 2023 ইতিমধ্যে আহি গৈছে তো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট আছে ইয়াৰ উত্তৰটো কি হ'ব ভাষা হৈছে ধ্বনি বা উচ্চাৰণ আৰু লিখিত চিহ্ন যাৰ জৰিয়তে ব্যক্তিয়ে যোগাযোগ কৰিবলৈ সক্ষম হয় নেক্সট প্ৰশ্ন নম্বৰ 2 ভাষা শব্দটো সংস্কৃত ভাষা কি শব্দৰ পৰা আহিছে ইয়াৰ উত্তৰটো কি হ'ব সংস্কৃত ভাষা ধাতুৰ পৰা আহিছে এইটো ইম্পৰ্টেন্ট আছে নেক্সট প্ৰশ্ন নম্বৰ 3 ভাষা শব্দটোৰ অৰ্থ কি তো ভাষা শব্দটোৰ অৰ্থ কি এইটো 2023 গুৱাহাটী ইউনিভাৰ্সিটি ফাইনাল এক্সামিনেশন আহিছিল আৰু অৰ্থটো হৈছে যে ব্যক্তবাণী তাৰপিছত 4 নম্বৰ প্ৰশ্ন হৈছে যোগাযোগ ইংৰাজী প্ৰতিশব্দটো কি তো যোগাযোগৰ ইংৰাজী প্ৰতিশব্দ হ'ল কমিউনিকেশন কোশ্চেন নম্বৰ তাৰপিছত তোমালোকৰ নেক্সট কোশ্চেন যে অসমীয়া ভাষাত বিশিষ্ট স্পৰ্শ ব্যঞ্জন ধ্বনি কেইটা গুৱাহাটী ইউনিভাৰ্সিটি ফাইনাল এক্সামিনেশন 2025 এই প্ৰশ্নটো আহিছিল আৰু উত্তৰটো কি হ'ব 15টা তো অসমীয়া ভাষাত বিশিষ্ট স্পৰ্শ ব্যঞ্জন ধ্বনি কেইটা 15টা তো এটা যোৱা বৰ্গত ফাইনাল এক্সামিনেশন আহিছিল তোমালোকৰ 2026 বৰৰ কাৰণে ইম্পৰ্টেন্ট আছে নেক্সট প্ৰশ্ন নম্বৰ 5 যে যোগাযোগ মানে কি তো যোগাযোগ মানে কি আৰু উত্তৰটো কি হ'ব কোনো এটা কথা ধাৰণা বিষয় অনুভৱ অনুভূতি আদি সমূহৰ আনৰ লগত বিনিময় বা প্ৰেৰণ কৰিব খোজা কাৰ্য বা দিশটোকেই যোগাযোগ ক'ব পাৰি নেক্সট প্ৰশ্ন নম্বৰ 6 অসমীয়া ভাষাৰ বৰ্ণমালা দুখনৰ মুঠ আখৰৰ সংখ্যা কিমান জিও 2024 তো এই প্ৰশ্নটো গুৱাহাটী ইউনিভাৰ্সিটি 2024 বৰত আহিছিল তো তোমালোকৰ এটা ইম্পৰ্টেন্ট আছে যে অসমীয়া ভাষা বৰ্ণমালাৰ দুখনৰ মুঠ আখৰ সংখ্যা কিমান 52 52টা তাৰপিছত 7 নম্বৰ সাধাৰণতে বাক্য কি তো বাক্য কাক বোলে পদ এটাই নাই বা অধিক পদ লগ লাগি কোনো এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে তাক বাক্য বুলি ক'ব পাৰি নেক্সট প্ৰশ্ন নম্বৰ 8 অসমীয়া ভাষা আটাইতকৈ ডাঙৰ বাৰ্ষিক সমস্যাটো কি তো অসমীয়া ভাষা আটাইতকৈ ডাঙৰ বাৰ্ষিক সমস্যা হ'ল আখৰ জটনি সমস্যা কোশ্চেন নম্বৰ 9 ধ্বনি কাক বোলে তো ইম্পৰ্টেন্ট আছে এইটো প্ৰশ্নটো 9 নম্বৰ প্ৰশ্ন যে ধ্বনি মানে শব্দ বা আৱাজ মানুহে মনৰ ভাৱ প্ৰকাশ কৰোতে উচ্চাৰণ কৰা আটাইতকৈ ক্ষুদ্ৰতম খণ্ডটো হ'ল ধ্বনি কোশ্চেন নম্বৰ 10 ধ্বনি প্ৰদানত কেই প্ৰকাৰ তো ধ্বনি প্ৰদানত দুই প্ৰকাৰ স্বৰ ধ্বনি আৰু ব্যঞ্জন ধ্বনি তো স্বৰ ধ্বনি কাক বোলে আৰু ব্যঞ্জন ধ্বনি কাক বোলে তো ইয়াৰো এনসাৰটো তোমালোকে চাই ল'বা কোশ্চেন নম্বৰ 11 ভাষা জ্ঞান কৌশল কেইটা আৰু কি কি গুৱাহাটী ইউনিভাৰ্সিটি 2023 বৰ্গত এই প্ৰশ্নটো আহিছিল তো ভাষা জ্ঞান কৌশলৰ কেইটা আৰু কি কি তো ভাষা জ্ঞান লাভ বা প্ৰদানৰ ক্ষেত্ৰত চাৰিটা কৌশল প্ৰয়োগ কৰা হয় যেনে প্ৰথমটো হ'ল শ্ৰৱণ কথন পঠন আৰু লিখন এই চাৰিটা কৌশলৰ পাৰস্পৰিক সহযোগিতাৰ ভাষা জ্ঞান আহৰণ কৰিব পাৰি তো তোমালোকৰ এই প্ৰশ্নটো ইম্পৰ্টেন্ট আছে শ্ৰৱণ কথন পঠন আৰু লিখন তো এইটো তোমালোকে বহলাই পঢ়ি ল'বা তোমালোকে কিতাপৰ পৰা তোমালোকে শ্ৰৱণ কথন পঠন আৰু লিখন তো এইবিলাক ওপৰত বহলাই পঢ়ি ল'বা ইয়াৰ ওপৰত তোমালোকৰ লং প্ৰশ্ন আহিব পাৰে তাৰপিছত তোমালোকৰ প্ৰশ্ন যে স্বৰ ধ্বনি আৰু ব্যঞ্জন ধ্বনি কি তো স্বৰ ধ্বনি কাক বোলে আৰু ব্যঞ্জন ধ্বনি কি যিবোৰ ধ্বনি উচ্চাৰণ কৰোতে হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু প্ৰবাহক কত বাধা দিয়া নহয় তো সেইবোৰক কি স্বৰ ধ্বনি বোলে আৰু ব্যঞ্জন ধ্বনি কাক বোলে সেইটো চোৱা যে যিবোৰ ধ্বনি উচ্চাৰণ বায়ু প্ৰবাহক ডিঙি তালু ধাত ওঠ আদি বিভিন্ন বাধা দিয়া হয় সেইবোৰকে কি ব্যঞ্জন ধ্বনি বলে তাৰপিছত 14 নম্বৰ অৰ্ধস্বৰ কাক বোলে ভেৰি ইম্পৰ্টেন্ট এইটো গুৱাহাটী ইউনিভাৰ্সিটি 2024 এণ্ড 2025 বৰ্গত আহিছিল তো অৰ্ধস্বৰ ধ্বনি হল যে দুটা যে ইয় আৰু অব এই প্ৰশ্নটো তোমালোকৰ 2026 বৰ্গৰ ষ্টুডেন্টৰ ফাৰ্স্ট সেমিস্টাৰ AEC যেটো যোগাযোগমূলক অসমীয়া আৰু লিখন কলা যেটো সাবজেক্ট আছে সেই সাবজেক্টৰ কাৰণে 1 মাৰ্কছৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট আছে এই প্ৰশ্নটো তাৰপিছত তোমালোকৰ 15 নম্বৰ প্ৰশ্ন যে অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনি কেইটা এটাৰ উত্তৰটো কি হ'ব 21 টা তো অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনি কেইটা 21 টা তাৰপিছত 16 নম্বৰ প্ৰশ্ন যে অসমীয়া ভাষাৰ ব্যঞ্জন বৰ্ণৰ সংখ্যা কেইটা 40 টা তাৰপিছত তোমালোকৰ 17 নম্বৰ অসমীয়া ভাষাৰ ধ্বনি আৰু আখৰৰ সংখ্যা সমান নে ইয়াৰ উত্তৰটো কি হ'ব সমান নহয়
তাৰপিছত 18 নম্বৰ প্ৰশ্নতে অসমীয়া ভাষাত ব্যঞ্জন বৰ্ণ আৰু আখৰৰ মাজত ভেদ আছেনে? তো ভেদ আছে, কাৰণ ইয়াত দুকুৰি ব্যঞ্জন আখৰে মাত্ৰ একৰি এটা বৰ্ণৰ প্ৰতিনিধিত্ব কৰে। তো এইটো আছিল কি অসমীয়া ব্যঞ্জন ভাষাত ব্যঞ্জন বৰ্ণ আৰু আখৰৰ মাজত ভেদ আছেনে নাই সেইটো। তাৰপিছত তোমালোকৰ 19 নম্বৰ প্ৰশ্ন যে অসমীয়া ভাষাত ব্যৱহাৰ হোৱা দুটা উপসৰ্গ উল্লেখ কৰি দুটা শব্দ গঠন কৰা। গুৱাহাটী ইউনিভাৰ্চিটি 2024 বৰ্ষত এই প্ৰশ্নটা আহিছিল। তো ইয়াৰ উত্তৰটো কি হ'ব? অসমীয়া ভাষাত ব্যৱহাৰ হোৱা দুটা উপসৰ্গ হৈছে ৱা আৰু ভি। ৱা উপসৰ্গ ব্যৱহাৰ কৰি অযোগ্য আৰু ভি উপসৰ্গ ব্যৱহাৰ কৰি বিফল শব্দ গঠন কৰিব পাৰি। 20 নম্বৰ প্ৰশ্ন যে অসমীয়া ভাষাত দন্ত্যন্ন আৰু মধ্যৰ্ণ ধ্বনি আছেনে? তাৰ উত্তৰটো কি হ'ব? অসমীয়া ভাষাত দন্ত্যন্ন আৰু মধ্যৰ্ণ ধ্বনি নাই। তাৰপিছত তোমালোকে কৈছিল যে শব্দ সাধনৰ সৰ্গ কি বোলে? গুৱাহাটী ইউনিভাৰ্চিটি এইটো যোৱা বৰ্ষত গুৱাহাটী ইউনিভাৰ্চিটি ফাইনেল এক্সামিনেশ্যনত 2025 আহিছিল। আৰু উত্তৰটো কি হ'ব? যে প্ৰত্যয় বা উপসৰ্গ বা পৰসৰ্গ। তো শব্দ সাধনৰ সৰ্গ কি বোলে? প্ৰত্যয় বা উপসৰ্গ অথবা পৰসৰ্গ বুলি কোৱা হয়। 21 নম্বৰ প্ৰশ্ন যে উঙ্গ ধ্বনি অসমীয়া ভাষাত শব্দৰ আৰম্ভণিতে ব্যৱহাৰ হয়নে? তো ব্যৱহাৰ নহয়। 22 অসমীয়া ভাষাৰ উষ্ণ ধ্বনি বৰ্ণ কেইটা? ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইবিলাক প্ৰশ্ন যিবিলাক তোমালোকৰ আজি ডিছকাছ কৰি আছো, তোমালোকে ইম্পৰ্টেণ্ট হিচাপত যিবিলাক প্ৰশ্ন দি আছো গোটেইবিলাক কিন্তু ইম্পৰ্টেণ্ট। তো 22টো অত্যন্ত গুৰুত্বপূৰ্ণ হয় প্ৰশ্নটো। তো অসমীয়া ভাষাৰ উষ্ণ ধ্বনি কেইটা? 4টা। তো 4টা কি কি সেইটো তোমালোকে জানি ল'বা, কিতাপৰ পৰা চাই ল'বা তোমালোকে। 23 কথা ক'বলৈ ব্যৱহাৰ হোৱা দুটা ইন্দ্ৰিয়ৰ নাম লিখা। এইটো 2023 ফাইনেল এক্সামিনেশ্যনত আহিছিল। তো ইয়াৰ উত্তৰটো কি হ'ব? জিভা আৰু কণ্ঠ। এই দুটা আছিল কথা ক'বলৈ ব্যৱহাৰ হোৱা দুটা ইন্দ্ৰিয়ৰ নাম। 24 অসমীয়া ভাষাত দন্ত্যনমূলীয় ধ্বনি কেইটা? তো অসমীয়া ভাষাত দন্ত্যনমূলীয় ধ্বনি 9টা। তো 9টা কি কি সেইটো তোমালোকে জানি ল'বা। অসমীয়া ভাষাত নাচিক্য ধ্বনি কেইটা আৰু কি কি? এইটো ইম্পৰ্টেণ্ট আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন যে অসমীয়া ভাষাত নাচিক্য ধ্বনি 3টা আৰু সেইকেইটা হ'ল যে ল, সেইকেইটা হ'ল ম, ন আৰু ঙ। তাৰপিছত কুৱেশ্যন নম্বৰ মৰ্যাদা আৰু নগাঁও শব্দ দুটা শুদ্ধকৈ লিখা। তো মৰ্যাদা আৰু নগাঁও শব্দ দুটা শুদ্ধকৈ লিখিবলৈ কৈছে। এই প্ৰশ্নটো গুৱাহাটী ইউনিভাৰ্চিটি যোৱা বৰ্ষত আহিছিল ফাইনেল এক্সামিনেশ্যনত। তো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট আছে। আৰু শুদ্ধকৈ কি হ'ব শব্দ দুটা? তো মৰ্যাদা যিটো দিয়া আছে ইয়াৰ শুদ্ধ শব্দটো হ'ব তোমালোকৰ যে মৰ্যাদা, এইটো আছিল স্পেলিং। আৰু নগাঁও যিটো আছে নগাঁওটো আছিল এইটো যে নগাঁও। তাৰপিছত 26 অসমীয়া ভাষাত চিজ ধ্বনি কেইটা আৰু কি কি? ভেৰি ভেৰি ইম্পৰ্টেণ্ট 26 নম্বৰ প্ৰশ্ন। তো অসমীয়া ভাষাত চিজ ধ্বনি 3টা আৰু সেইকেইটা হ'ল যে তালিব খ, দন্ত্য খ আৰু মধ্যৰ্ণ ক্ষ। তাৰপিছত তোমালোকৰ 27 যে চন্দ্ৰবিন্দুৰ দুটা ব্যৱহাৰ লিখা। এইটো 2024 গুৱাহাটী ইউনিভাৰ্চিটিত আহিছিল। তো চন্দ্ৰবিন্দুৰ দুটা ব্যৱহাৰ লিখিবলৈ কৈছে যে চন্দ্ৰবিন্দু কেনেকৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ উত্তৰটো তোমালোকে চাই লোৱা, যিহেতু তোমালোকে স্ক্ৰীনত দিয়া আছে, স্ক্ৰীনশ্বট মাৰিবও পাৰা, তোমালোকে মাৰি ল'বা। 28 নম্বৰ প্ৰশ্ন যে কথন মানে ন কি? তো কথন মানে কি? ইয়াৰ উত্তৰটো কি হ'ব? কথন হ'ল মৌখিক আৰু অমৌখিক প্ৰতীকেৰে অৰ্থৰ নিৰ্মাণ আৰু আদান প্ৰদান কৰা প্ৰক্ৰিয়া। ই হ'ল ভাষা শিক্ষণ আৰু শিক্ষণৰ গুৰুত্বপূৰ্ণ অংগ। এইটো আছিল কথন। 29 প্ৰত্যয় কাক বোলে? উদাহৰণ দি বুজাই লিখা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তো প্ৰত্যয় কাক বোলে? তো নিৰ্দিষ্টকৈ বুজাবলৈ যিবোৰ প্ৰত্যয় বিশেষণ সংখ্যাবাচক শব্দ আৰু কোনো কোনো সৰ্বনামৰ পিছত যোগ হৈ কোনো বস্তু বা প্ৰাণীৰ আকৃতি, প্ৰকৃতি, পৰিমাণ আৰু লিংগাদি নিৰ্দেশ কৰে তাকেই নিৰ্দিষ্টবাচক প্ৰত্যয় বোলে। আৰু এই প্ৰশ্নটো ইতিমধ্যে তোমালোকে এইচএছ ছেকেণ্ড ইয়াৰত পাই আহিছে। নেক্সট প্ৰশ্ন তোমালোকে ইম্পৰ্টেণ্ট 30 নম্বৰ প্ৰশ্ন যে অসমীয়া ভাষাৰ ব্যাকৰণ নামৰ পুথিখনৰ লিখক কোন? ইম্পৰ্টেণ্ট আছে প্ৰশ্নটো। তো অসমীয়া ভাষাৰ যিটো ব্যাকৰণৰ নামৰ পুথিখনৰ লিখক হ'ল হেমচন্দ্ৰ গোস্বামী। আৰু এই গ্ৰন্থ কিমান চনত প্ৰকাশ পাইছিল? 1891 চনত। আৰু প্ৰথম বিজ্ঞাপন সন্মত গ্ৰন্থ বুলি গণ্য কৰা হয়। কুৱেশ্যনটো তাৰপিছতে যিবাৰ নিম্ন অৱস্থাত উচ্চাৰিত অসমীয়া ভাষাৰ নিম্ন মধ্য আৰু নিম্ন উচ্চ স্বৰ ধ্বনি দুটা কি কি? এইটো গুৱাহাটী ইউনিভাৰ্চিটি যোৱা বৰ্ষত ফাইনেল এক্সামিনেশ্যন আহিছিল। তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট আছে কিন্তু। নিম্ন মধ্য যেনে আ আৰু নিম্ন উচ্চ হ'ল তোমালোকৰ অ। 31 প্ৰত্যয় কেইবিধ? উদাহৰণ দি বুজাই লিখা। তো প্ৰত্যয় কেইবিধ উদাহৰণ দি বুজাই লিখিবলৈ প্ৰশ্নটো কৈছে। তো ইয়াৰ আনচাৰটো তোমালোকে চাই লোৱা, যিহেতু স্ক্ৰীনত দিয়া আছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। 32 কমা ব্যৱহাৰৰ দুটা বাক্য সজা। তো কমা ব্যৱহাৰ কৰি দুটা বাক্য তোমালোকে লিখিব আহিব পাৰে 2 মাৰ্কছৰ কাৰণে। আৰু ইতিমধ্যে প্ৰশ্নটো 2024 বৰ্ষত আহি গৈছে। তো 2026 বৰ্ষৰ কাৰণে কিন্তু ইম্পৰ্টেণ্ট আছে।
তো কমা ব্যৱহাৰ কৰি দুটা বাক্য কেনেকৈ সজাব পাৰি তো উদাহৰণ তোমালোকে দিয়া হৈছে দুটা তোমালোকে চাই ল'বা 33 ভাষাৰ দুটা প্ৰকৃতি লিখা তো ভাষাৰ প্ৰকৃতি আহিব পাৰে তো ভাষাৰ প্ৰকৃতি দুটা কি এইটো আহিব পাৰে তো প্ৰকৃতি দুটা তোমালোকে চাই লোৱা তোমালোকে যে দিয়া আছে এইবিলাক প্ৰশ্ন তোমালোকে 2 নম্বৰৰ কাৰণে কিন্তু ইম্পৰ্টেন্ট আছে 34 জ্যোতি কাক বোলে তো জ্যোতি জ্ঞান কাক বোলে সাধাৰণভাৱে পঢ়াৰ সময়ত যত নিশ্বাসৰে ৰোৱা যায় তাকে জ্যোতি বোলে জ্যোতি হল জীৱাৰ খুবই ন্যস্ত বিৰতি স্থল তো জ্যোতি কাক বোলে ইয়াৰ ওপৰত তোমালোকে বহলাই পঢ়ি ল'বা তাৰপিছত তোমালোকৰ 35 বাকযন্ত্ৰ বা বাক ইন্দ্ৰিয় বুলিলে কি বুজা তো মানুহৰ শব্দ উচ্চাৰণ কৰিবলৈ যি অংগবোৰ ব্যৱহাৰ কৰে সেইবোৰক কি বাকযন্ত্ৰ বা বাক ইন্দ্ৰিয় বলা হয় যেনে ওঠ জিভা দাঁত তো এইবিলাক আছিল বাকযন্ত্ৰ বা বাক ইন্দ্ৰিয় তো এইটো 2023 বৰ্ষত গুৱাহাটী ইউনিভাৰ্চিটি ফাইনেল এক্সামত আহিছিল তো তাৰপিছত তোমালোকৰ 36 জ্যোতি কেই প্ৰকাৰ তো জ্যোতি কাক বোলে যেতিয়া এই প্ৰশ্নটো অলপ আগতে তোমালোকে পাই আহিলা এতিয়া তোমালোকৰ যে 26 নম্বৰ প্ৰশ্ন দি আছে জ্যোতি কেই প্ৰকাৰ জ্যোতি তোমালোকৰ দুটা প্ৰকাৰ যেনে অৰ্ধজ্যোতি আৰু পূৰ্ণজ্যোতি তো অৰ্ধজ্যোতি আৰু পূৰ্ণজ্যোতি ন কাক বোলে হেতু তোমালোকে চাই ল'বা যে যত জ্যোতি যত অতি কম সময় স্থায়ী হয় তাকে অৰ্ধজ্যোতি বোলে আৰু যে যত যদি বেছি সময় স্থায়ী হয় তাক পূৰ্ণজ্যোতি বোলে 37 আখৰ জটনি কাক বোলে ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন নম্বৰ তোমালোকৰ 37 যে আখৰ জটনি কাক বোলে ইয়াৰ ওপৰত তোমালোকে বহলাই পঢ়ি ল'বা তো তোমালোকৰ 1 নম্বৰৰ কাৰণে ইম্পৰ্টেন্ট দিয়া হৈছে প্ৰশ্নটো 1 নম্বৰ কাৰণে ইম্পৰ্টেন্ট আছে যে লিখিত বৰূপৰ বাবে ব্যৱহাৰ হোৱা বৰ্ণ বা আখৰবোৰ সমষ্টি হৈছে আখৰ জটনি আৰু তোমালোকৰ বহলাই প্ৰশ্ন আহিব পাৰে 5 বা 10 মাৰ্কছৰ কাৰণে আহিব পাৰে তাৰ কাৰণে তোমালোকৰ যে আখৰ জটনিৰ বিষয় তোমালোকে বেছি পঢ়ি ল'বা বহলাকৈ তাৰপিছত তোমালোকৰ কোৱেশ্চনটো অসমীয়া ভাষাৰ এটা তদিত আৰু এটা কৃতপত্ৰৰ উদাহৰণ দিয়ে এইটো 2025 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল তো তদিত পত্তা আৰু কৃতিত পত্তা উদাহৰণ তোমালোকে আহিব পাৰে যে দুটা দিয়া হৈছে তোমালোকৰ এই দুটা এক্সাম্পল হিচাপে তোমালোকে চাই লোৱা যে কেনেধৰণৰ হয় তোমালোকৰ তদিত পত্তা আৰু কৃতিত পত্তা কেনেধৰণৰ হয় তাৰপিছত তোমালোকৰ 38 হৰবৰ্ণৰ অসমীয়া ভাষাত দৈনিকত বিশিষ্ট ৰূপ কেইটা আৰু কি কি তো হৰবৰ্ণৰ অসমীয়া ভাষাত দৈনিকত বিশিষ্ট ৰূপ মাত্ৰ কেইটা 8টা মাত্ৰ 8 সেইকেইটা হল যে ই এ আ ও ও আৰু ও তাৰপিছত তোমালোকৰ 39 প্ৰশ্ন নম্বৰ ঊৰ্ধ্বকমাৰ ব্যৱহাৰ কেতিয়া কৰা হয় তো ঊৰ্ধ্বকমাৰ ব্যৱহাৰ কেনেকৈ কৰা হয় বা কেতিয়া কৰা হয় এই প্ৰশ্নটো তোমালোকে ইম্পৰ্টেন্ট আছে এইটো 2023 ফাইনেল এক্সাম আছিল এৰ আনসাৰটো তোমালোকে চাই লোৱা এইটো আছিল তোমালোকৰ হেকৰ প্ৰশ্ন 1 আৰু 2 মাৰ্কছৰ কাৰণে এইটো আছিল তোমালোকৰ 39 প্ৰশ্ন দিছিল হেকৰ প্ৰশ্ন তো এতিয়া তোমালোকে চাই লোৱা ইম্পৰ্টেন্ট বা কমন কোৱেশ্চন 5/10 মাৰ্কছ তো এতিয়া তোমালোকৰ দীঘলীয়া প্ৰশ্নটো চোৱা যেটো তোমালোকৰ 5 আৰু 10 মাৰ্কছৰ প্ৰশ্ন আহিব তো প্ৰথম চেপ্টাৰৰ পৰা তোমালোকৰ 5 আৰু 10 মাৰ্কছৰ কাৰণে কোনখিনি ইম্পৰ্টেন্ট আছে 2026 বৰ্ষৰ ফাইনেল এক্সামৰ কাৰণে হেতু চোৱা অসমীয়া ভাষাৰ আখৰ জটনিৰ বৈশিষ্ট্য এটো সমতক আহিব পাৰে অসমীয়া ভাষাৰ কাৰক বাচক বিভক্তি এটো সমতক শিকিবা অসমীয়া ভাষাৰ জ্যোতি চিহ্ন এটো ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন যেটো আহি থাকে 2024 25 23 বৰ্ষত এনইপিৰ যেটো এফআইইউজিপিৰ আর যেটো তোমালোকৰ ফার্স্ট সেমিস্টাৰৰ এক্সাম হৈ আছে তো অসমীয়াৰ যেটো জ্যোতি চিহ্ন তো এই প্ৰশ্নটো আহি থাকে তো তোমালোকৰ কাৰণে এই 3 নম্বৰ প্ৰশ্নটো শিকিবা সমতক এইটো ইম্পৰ্টেন্ট আছে 4 নম্বৰতে অসমীয়া বিভক্তি প্ৰয়োগ 5 নম্বৰতে দি আছে যে তোমালোকৰ ভাষা জ্ঞান বা কথনগত দক্ষতা আৰু বিশিষ্ট ধ্বনি তো এইবিলাকৰ ওপৰত তোমালোকৰ সমতক শিকিবা তাৰ 6 নম্বৰতে আছে ভাষা কথনত উচ্চাৰণ জ্ঞানৰ গুৰুত্ব সম্পৰ্কে সমুখ আলোচনা কৰা 10 মাৰ্কছৰ কাৰণে ইম্পৰ্টেন্ট বাৰ্তালাপ কৰোঁতে কোন কেইটা বিষয়ত সহযোগিতা আৱশ্যক হয় এইটো 10 মাৰ্কৰ কাৰণে কিবা আৰু হেকৰটো অসমীয়া ভাষাৰ শব্দ বিভক্তি সম্পৰ্কে সমুকৈ লিখা এইটো তোমালোকৰ 10 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট তো এইবিলাক আছিল তোমালোকৰ অনবৰা যি 8খন লৈ প্ৰশ্ন দিয়া আছে এটা আছিল তোমালোকৰ দীঘলীয়া প্ৰশ্নটোৰ সমটকা বা 10 মাৰ্কছৰ কাৰণে এই 8খন প্ৰশ্ন ইম্পৰ্টেন্ট আৰু তোমালোকৰ অনবৰা যি 39 তোমালোকৰ প্ৰশ্ন দিয়া আছিল এইবিলাক প্ৰশ্ন তোমালোকৰ 1 নম্বৰী বা 2 নম্বৰৰ কাৰণে ইম্পৰ্টেন্ট তো এইটো আছিল তোমালোকৰ বিএ বিএসসি বিকম ফার্স্ট সেমিস্টাৰৰ কম্পালসাৰি যেটো এইচি আসামিজ যোগাযোগমূলক অসমীয়া আৰু লিখন কলা যেটো সাবজেক্ট আছে সেই সাবজেক্টৰ প্ৰথম চেপ্টাৰৰ ভাষা জ্ঞানৰ ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ আৰু এই সাবজেক্টৰ তোমালোকৰ সিলেবাসৰ ওপৰত এখন ভিডিও বনাই দিয়া হৈছে তো সেই ভিডিওটো তোমালোকে সিলেবাসটো চাই লবা আজিৰ ভিডিওটো ইমানেই আছে